বিভিন্ন মহিলাক যিসকলে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছে তেওঁলোকক লৈ অতি বিতৰ্কিত এটা মন্তব্য কৰিছিল আৰু তাৰ পাছতেই এই সংগঠনটোৰ বিৰুদ্ধেও মুখ্যমন্ত্ৰীয়ে কৈছিল যে দীৰ্ঘদিনৰ পৰা আমি বীৰ লাচিত সেনাৰ একাংশ কাৰ্যকলাপ আমি চাই আছো তেওঁলোকক নজৰ ৰাখিছো কাৰণ তেওঁলোকে কিছুমান ভয়ংকৰ কাম কৰি আছে যিবোৰে সমাজত মানুহক বিপদে পৰিচালিত কৰিব পাৰে বিশেষকৈ বাণিজ্যৰ লগত জড়িত থকা ব্যক্তিসকলক তেওঁলোকে ভয় ভাবুকি প্ৰদান কৰি আহিছিল ধমকি দি আহিছিল ধন দাবী কৰি আহিছিল আৰু কালিৰ দিনটোত গুৱাহাটীত এটা অপহৰণৰ ঘটনাৰ যি তথ্য পোৱা গ'ল তাত প্ৰায় 8 জন অপহৰণকাৰী গ্ৰেপ্তাৰ কৰা হৈছিল তাৰে 5 জন আছিল বীৰ লাচিত সেনাৰ সদস্য তাৰ পিছতেই এই বীৰ লাচিত সেনা সংগঠনটোৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী এটা মন্তব্য কৰিছিল যে প্ৰয়োজনত আলফা সাবনক যিদৰে এটা সময়ত নিষিদ্ধ ঘোষণা কৰা হৈছিল এই বীৰ লাচিত সেনা নামৰ সংগঠনটোকো অসমত নিষিদ্ধ ঘোষণা কৰি দিব পাৰো যদিহে প্ৰয়োজন হয় যদিহে তেওঁলোকে এনেবোৰ কাৰ্যকলাপ কৰি থাকে বা এনেকুৱা কাৰ্যকলাপ তেওঁলোকৰ পৰা খবৰ আহি থাকে কাৰণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে ধন দাবী কৰা বিভিন্ন বিতৰ্কিত মন্তব্য কৰা বিভিন্ন লোকক হাৰাশাস্তি কৰা একাধিক অভিযোগ আছিল আৰু সেই কাৰণে কালিৰ দিনটো যি স্পষ্ট হৈ গৈছিল যে বীৰ লাচিত সেনাৰ একাংশ সদস্য গুৱাহাটী মহানগৰীত এগৰাকী ব্যৱসায়িক তেওঁলোকে অপহৰণ কৰিলে 20 লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল পৰৱৰ্তী পৰ্যায়ত দিছপুৰ আৰক্ষীয়ে বৰবাৰীৰ পৰা সেই ব্যক্তিজনক উদ্ধাৰ কৰে লগতে বীৰ লাচিত সেনাৰ যিকেইজন সদস্য আছিল তেওঁলোকে ব্যৱহাৰ কৰা দুখন বাহন জব্দ কৰিছে বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছে আৰু তেওঁলোকে দীৰ্ঘদিনৰ পৰা এনেকুৱা ধৰণৰ বহু ঘটনা জড়িত থকাৰ তথ্য লাভ কৰিছে তাৰ পাছতে কিন্তু মুখ্যমন্ত্ৰী এই সংগঠনটোৰ প্ৰতি খৰব হৈছিল আৰু কৈছে কোনো কাৰণত বীৰ লাচিত সেনাক এনেবোৰ কাম কৰিবলৈ দিয়া নহব তেওঁলোকে বিভিন্ন ব্যৱসায়িক ধন দাবী কৰে আৰু এজন বিকাশ অসম এওঁ বহুবাৰ সোশ্যাল মিডিয়াত বহু ঘটনাৰ সৈতে জড়িত আমি দেখা পাওঁ কিছুমান আমাৰ অসমীয়া যুৱক যুৱতীক কোনোবা অনা অসমীয়া ব্যক্তিয়ে যদি ভয় ভাবুকি প্ৰদান কৰে বা দম দিয়ে টকা পইচা নিদিয়ে তেনেকুৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত গৈ এজন বিকাশ অসমে ধমকি দিয়া বা এনেকুৱা ধৰণৰ ঘটনা প্ৰথমতে দেখা পোৱা গৈছিল বহু মানুহে তেওঁলোকৰ এই কাৰ্যত সমৰ্থন জনাইছিল আগবঢ়াইছিল কাৰণ একাংশ অসমীয়া যুৱক যুৱতীক বহু অনা অসমীয়া প্ৰতিষ্ঠানত ভাবুকি প্ৰদান কৰা হয় তেওঁলোকক প্ৰাপ্য সন্মান দিয়া নহয় টকা পইচা দিয়া নহয় কিন্তু তাৰে আলম লৈ এওঁলোকে ধন দাবী কৰিবলৈ লৈছিল তাৰো কিন্তু অভিযোগ উত্থাপন বহু দিনৰ পৰা হৈ আছিল আৰু শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত চৰকাৰক সমালোচনা কৰিবলৈ গৈ এজন বিকাশ অসমে অসমৰ যি আঁচনিত ধন লাভ কৰা মহিলাসকলক যি কটু মন্তব্য কৰিলে যি অতি নিকৃষ্ট মন্তব্য কৰিলে তাৰ পাছতে কিন্তু মুখ্যমন্ত্ৰী খৰব হৈছে কালি মুখ্যমন্ত্ৰীয়ে এই কথা কৈছিল যে নাম নোলোৱাকৈ কৈছিল বিকাশ অসমৰ নাম কোৱা নাছিল ৰাজ্যৰ এছএছপি সকলক বীৰ লাচিত সেনাৰ সদস্যৰ বিৰুদ্ধে থকা গোচৰসমূহ পুনৰ তদন্তৰ নিৰ্দেশ দিছে আৰু কালিৰ দিনটোতেই বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানী ফুকন সহ 3 জনক গ্ৰেপ্তাৰ কৰা হ'ল ৰাজ্যৰ ব্যৱসায়ীসকলক অবাধে ধন দাবী কৰা অপহৰণৰ পাছত এই ঘটনাবোৰ যেতিয়া ওলাল তেতিয়া কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাজ্যৰ এছএছপি সকলক বীৰ লাচিত সেনাৰ সদস্যসকলৰ বিৰুদ্ধে থকা ৰাজ্যৰ বিভিন্ন থানাত থকা অভিযোগসমূহ গোচৰসমূহ পুনৰ তদন্তৰ নিৰ্দেশ দিছে মানে বীৰ লাচিত সেনাৰ বিভিন্ন সদস্য পুনৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে কিন্তু বৰ্তমানো মোবাইল দুটা অফ কৰি এজন বিকাশ অসম পলাতক অৱস্থাত আছে তেওঁ ক'ত আছে সেই কথা কোনোৱে নাজানে কালিৰ দিনটোত এই ঘটনা পোহৰলৈ অহাৰ পাছতেই শৃংখল চলিহাই এই সমগ্ৰ ঘটনাটোক তীব্ৰ নিন্দা কৰিছিল আৰু বিকাশ অসমক তেওঁলোকৰ সংগঠনৰ পৰা অব্যাহতি দিয়া হৈছে বুলি মন্তব্য কৰিছিল কিন্তু লগতে এই ৰন্তু পানী ফুকন সহ 3 জনক অতি শীঘ্ৰেই মুকলি কৰি দিব লাগে বুলি দাবী কৰিছিল কিন্তু এতিয়াও অসম আৰক্ষীয়ে এজন বিকাশ অসম ক'ত পলাই আছে বা ক'ত লুকাই আছে তাৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁ মোবাইল অফ কৰি বৰ্তমান পলাতক অৱস্থাত আছে কাৰণ তেওঁলোকৰ নেতৃত্বত একাংশ এনেকুৱা কাম হৈছিল দাবী ধমকি দিয়া বিশেষকৈ এটো আমাৰ একাংশ উজনি অসমৰ বিশেষকৈ জাতীয় দল সংগঠনসমূহৰ বিৰুদ্ধে বিভিন্ন সময়ত এনে অভিযোগ উত্থাপন হৈ আহিছে আমি দেখিছিলো বিভিন্ন গৰু সৰবৰাহকাৰী কিছুমান বাহনৰ পৰা তেওঁলোকে ধন সংগ্ৰহ কৰিছিল বিভিন্ন সংগঠন আছে বীৰ লাচিত সেনা বুলি নহয় বহু অখ্যাত সংগঠন আছে নিখাটোৰ ভিতৰতে তেওঁলোকে লাইমলাইটত আহিব বিচাৰে 2-4টা বাইট দিয়ে আৰু তাৰ পাছতে কিছুমান জাতীয় সমস্যা কিছুমান লৈ তেওঁলোক ওলাই আহে কিন্তু পৰৱৰ্তী সময়ত সেই সমস্যাসমূহৰ নিৰ্মূলৰ যিবোৰ কাম তেওঁলোকে কৰিব লাগে সেইবোৰ জলাঞ্জলি দি তেওঁলোকে নিজৰ ধন দাবীত তেওঁলোক নামি পৰে আৰু বীৰ লাচিত সেনাৰ ক্ষেত্ৰতো সেই একেটা ঘটনাই হৈছে বিকাশ অসম বা কালিয়ে ধৰা পৰা যিসকল বীৰ লাচিত সেনাৰ সদস্য আছে তেওঁলোকৰ নেতৃত্বত
গুৱাহাটী মহানগৰীত দীৰ্ঘদিনৰ পৰা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছিল আৰু সেই তথ্য মুখ্যমন্ত্ৰীয়ে লাভ কৰিছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰীয়ে কালি কৈছিল যে এই বীৰ লাচিত সেনাৰ একাংশ কাৰ্যকলাপ আমি দীৰ্ঘদিনৰ পৰা আমি লক্ষ্য কৰি আছো যে এই সংগঠনটোৱে বিভিন্ন সময়ত মানুহক ভয় ভাবুকি প্ৰদান কৰিছে দম দিছে ব্যৱসায়ীসকলক তেওঁলোকে যেতিয়াই মন যায় তেতিয়াই ব্যৱসায়ীসকলৰ পৰা টকা লয় এয়া বিকাশ অসমৰ দৰে একাংশ জাতীয় সংগঠনৰ নেতাই এইবোৰ কাম কৰি আছিল আৰু শেহতীয়াকৈ গুৱাহাটী মহানগৰীত এজন গুৱাহাটী যিখন জিলা লাচিত সেনাৰ যিটো জিলা কমিটি আছে তাৰ সদস্যৰ দায়িত্বত আছিল বিকাশ অসম তেওঁ সক্ৰিয় অৱস্থা দেখা পোৱা গৈছিল কিন্তু বৰ্তমান তেওঁ পলাই আছে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি কোৱাৰ পিছৰ পৰাই এজন বিকাশ অসমৰ এতিয়া খা খবৰ নাই তেওঁ আছিল কামৰূপ মহানগৰ জিলাৰ মুখ্য সচিব বিকাশ অসম দুইটা মোবাইল ফোন অফ কৰি অজ্ঞাত স্থানত আত্মগোপন কৰিছে এজন বিকাশ অসমে যিজনে হততে আহি সংবাদ মাধ্যমৰ আগত বা কিছুমান ইউটিউবাৰৰ আগত বা বিভিন্ন ৰাজহুৱা স্থানত তেওঁ মুকলিকৈ ভয় ভাবুকি প্ৰদান কৰিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে ক'লে যে ভয় ভাবুকি কোনো কাৰণত সহ্য কৰা নহ'ব গ্ৰহণ কৰা নহ'ব তেওঁলোকৰ হুংকাৰ আৰু এতিয়া বিকাশ অসমক অকলশৰীয়া কৰিছে বীৰ লাচিত সেনাই কাৰণ কালিৰ দিনটোতে বীৰ লাচিত সেনাৰ ফালৰ পৰা শিৱসাগৰত তেওঁলোকৰ যিজন শৃংখল চলিয়া আছে তেওঁ মন্তব্য কৰিলে যে বিকাশ অসমক আমি এনে কামৰ কাৰণে আমাৰ সংগঠনৰ পৰা অব্যাহতি দিছো এতিয়া বীৰ লাচিত সেনাৰ সদস্য নহয় এজন বিকাশ অসম কিন্তু তাৰ পাছত এতিয়া সম্পূৰ্ণ অকলশৰীয়া অনুভৱ কৰা এজন বিকাশ অসম পলাই আছে ক'ত লুকাই আছে ক'ত হেতু কিন্তু কোনোৱে নাজানে দুটা মোবাইল তেওঁ অফ আছে আৰু কেইটাক বিচাৰি আছে কেবাখনো থানাত ৰুজু হৈ থকা ধন দাবী ভয় ভাবুকি গোচৰৰ তদন্ত কৰা হ'ব আৰু ৰাজ্যৰ প্ৰতিখন জিলাৰ যিবোৰ বীৰ লাচিত সেনাৰ কমিটি আছে যেনেকৈ আমি ছট পূজাৰ আগে আগে এটা দেখিলো যে নলবাৰীত ছট পূজাৰ কাৰণে বীৰ লাচিত সেনাৰ যিখন নলবাৰী কমিটি আছে তেওঁলোকে এছঅপি তেওঁলোকে জাৰি কৰিছে প্ৰশ্ন হয় যে এছঅপি জাৰি কৰিবলৈ বীৰ লাচিত সেনা এটা কেনেকুৱা ধৰণৰ সংগঠন মানুহে প্ৰশ্ন উত্থাপন কৰিছিল একাংশই সুযোগ গ্ৰহণ কৰিছে জাতীয়তাবাদৰ নাম লৈ বা জাতীয়তাবাদৰ কথা কৈ তেওঁলোকে ভয় ভাবুকি প্ৰদান কৰিছে বহু লোকৰ পৰা ধন দাবী কৰিছে কালি যিজন ব্যক্তি 40 বছৰ এজন ব্যক্তি ৰাহুল বৈশ্য নামৰ ব্যক্তিজনক তেওঁলোকে গুৱাহাটীৰ মাজমজিয়াৰ প্ৰতীক্ষা হস্পিটেলৰ সন্মুখৰ পৰা তেওঁলোকে অপহৰণ কৰি লৈ গ'ল সেইটোৱে এটা ঘটনা এনে অন্য ঘটনাটো বীৰ লাচিত সেনাৰ একাংশ সদস্য জড়িত আছে নেকি তাৰো কিন্তু তদন্ত আৰক্ষীয়ে কৰি আছে পৰৱৰ্তী পৰ্যায়ত এইবোৰ ঘটনাত জড়িত থকা সকলো সদস্য তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট শোণিতপুৰ নগাঁও যি জিলা আছে আমাৰ এই সকলো জিলাতে কিন্তু যিবোৰ তেওঁলোকৰ সংগঠনৰ যিবোৰ কমিটি আছে বীৰ লাচিত সেনাৰ তেওঁলোকৰ সদস্যসকলৰ বিৰুদ্ধে যদি থানাত গোচৰ আছে সেই গোচৰ কিন্তু পুনৰ নিৰীক্ষণ কৰা হ'ব সেই গোচৰসমূহৰ তদন্ত কৰা হ'ব কাৰণ জাতীয় সংগঠনৰ নামত কাকো দাবী ধমকি দি বা এনেকুৱা ধৰণৰ টকা লোৱাৰ বাট তেওঁলোকক মুকলাই দিয়া নহ'ব তেওঁলোকে যদি সঁচাকৈ কাৰণ বীৰ লাচিত সেনাৰ নাম লৈ তেওঁলোকে কি কাম কৰি আছে সেইটো আটাইতকৈ ডাঙৰ কথা বীৰ লাচিতৰ নাম লৈ তেওঁলোকে ধন দাবী কৰিছে বীৰ লাচিতৰ নাম লৈ তেওঁলোকে অপহৰণ কাণ্ড সংঘটিত কৰিছে তাতোতকৈ লাচিতৰ কাৰণে এটা অসন্মানৰ কথা থাকিব নোৱাৰে সেই কথা একাংশ সচেতন অসমীয়া লোকে বহু আগৰে পৰাই লিখি আছিল যে একাংশ জাতীয় সংগঠনে উদ্ভণ্ডালি কৰি আছে একাংশ জাতীয় সংগঠনে টকাৰ কাৰণে বা তেওঁলোকে কেৱল নিজৰ পকেটৰ খৰচৰ কাৰণে এনেকুৱা কিছুমান জাতীয় সংগঠন কৰে ভয় ভাবুকি প্ৰদান কৰে আৰু বিশেষকৈ এই যি অনা অসমীয়া যিসকল ব্যৱসায়ী আছে যিসকল বহু বছৰৰ পৰা আমাৰ মাজতে ব্যৱসায় কৰি আছে তেওঁলোকৰ লোকসকলকো তেওঁলোকে বাৰম্বাৰ টাৰ্গেট কৰি আছে টকা দিবই লাগিব নহলে ব্যৱসায় কৰিব নোৱাৰে এনেকুৱা ধৰণৰ কিছুমান ভাবুকি এই বীৰ লাচিত সেনাৰ দৰে একাংশ সংগঠনৰ পৰা আহি আছিল আৰু বিশেষকৈ এই বীৰ লাচিত সেনা সংগঠনটোক মুখ্যমন্ত্ৰীয়ে যিটো কথা ক'লে প্ৰয়োজনত যদিহে আলফা স্বাধীনৰ দৰে তেওঁলোকে কাম কৰিবলৈ যায় হিংসাত্মক ঘটনা কাৰণ তেওঁলোকৰ শেহতীয়াকৈ বীৰ লাচিত সেনাৰ একাংশ কাৰ্যকৰ্তাৰ কৰ্মকাণ্ডৰ কাৰণে সকলো কথা কোৱা নাই এই বিকাশ অসমৰ দৰে একাংশ সদস্যৰ কাৰণে কৈছো আমাৰ যিখন ব্যৱসায়িক ক্ষেত্ৰ আছে অসমৰ ব্যৱসায়িক ক্ষেত্ৰখনটো প্ৰভাৱ পৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল আৰু সেইকাৰণে কৈছে কোনো কাৰণত ৰাজ্যত অশান্তি হ'ব পৰা বা আমাৰ বাণিজ্যিক দিশটোত প্ৰভাৱ পৰিব পৰা কোনো ব্যক্তিক আমি মুকলি আকাশৰ তলত থাকিবলৈ নিদিও আৰু তেওঁলোকক বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছতেই এতিয়া কালি বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানী ফুকনে গুৱাহাটীৰ এখন হোটেলত তেওঁ প্ৰেছ মিট দিবলৈ লৈছিল আৰু তাৰ পৰাই তেওঁক উঠাই লৈ যায় আৰক্ষীয়ে আৰু তাৰ পিছতেই পৰৱৰ্তী পৰ্যায়ত এইজনক বিচাৰিও কিন্তু এতিয়া তদন্ত চলি আছে দিছপুৰ আৰক্ষীয়ে বিচাৰি ফুৰিছে এজন বিকাশ অসমক কিন্তু বিকাশ অসম পলাই আছে অজ্ঞাত স্থানত তেওঁ বৰ্তমান আত্মগোপন কৰি আছে দুইটা মোবাইল ফোন তেখেতৰ অফ
কি কাৰণত তেওঁ আত্মগোপন কৰি আছে তেওঁ যদি কোনো ভুল নাই তেওঁ ওলাই আহিব লাগিছিল কিন্তু ওলাই অহা নাই আৰু এয়া হৈছে বিকাশ অসমৰ দৰে একাংশ জাতীয়তাবাদী নেতাৰ প্ৰকৃত চৰিত্ৰ কাৰণ এই যি গুৱাহাটীৰ যেটো অপহৰণ কাণ্ড সংঘটিত হল সেই অপহৰণ কাণ্ডটোৰ পাছতে এতিয়া সকলোৱে কিন্তু মুখ খুলিছে কৈছে যে অপহৰণ কাণ্ড ধন দাবী ব্যৱসায়িক ভয়ভাবুকি প্ৰদান কৰা ইয়াত ব্যৱসায় কৰিব পাৰিব নোৱাৰিব এনেকবোৰ ঘটনাত ভয়ভাবুকি প্ৰদান কৰি আহিছিল আৰু হেয়তেকৈ উজনি অসমত এই যি মিয়াখেদা আন্দোলন হৈছিল মিয়াখেদা আন্দোলনৰ নামত কিন্তু একাংশ জাতীয় সংগঠনে বহুত বেছি তেওঁলোকে আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰিছিল তাক লৈও শিৱসাগৰ জুৰহাট তাৰ একাংশ স্থানীয় লোকে মন্তব্য কৰিছিল যে ললে চৰকাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক মিয়া বা যিবোৰ বাংলাদেশী যিবোৰ লোক আছে মূলৰ লোক আছে তেওঁলোকক চিনাক্ত কৰক চৰকাৰৰ দায়িত্ব আৰক্ষী প্ৰশাসনৰ দায়িত্ব কিন্তু কোনো জাতীয় দল সংগঠনে আইন হাতত তুলি ল'ব নালাগে আৰু তাৰ পাছতো তেওঁলোকে কাম কৰি গৈছিল কিন্তু হেউতেকৈ মুখ্যমন্ত্ৰী চকুত পৰিছে আৰু মুখ্যমন্ত্ৰী এবাৰ কঠোৰ হৈছে কিন্তু বিচাৰি পুৰা বিকাশ অসম বৰ্তমান পলাতক মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰা প্ৰায় 24 ঘণ্টা সম্পূৰ্ণ হবৰ হৈছে কিন্তু এতিয়াও দিছপুৰ আৰক্ষীয়ে এজন বিকাশ অসমক বিচাৰি উলিয়াব পৰা নাই কাৰণ বিকাশ অসমে এটা অত্যন্ত বেয়া মন্তব্য কৰিছিল ৰাজ্যৰ যিসকল বয়োজ্যেষ্ঠ মহিলা আছে বা যিসকল আমাৰ জিয়ৰী বোৱাৰীসকল আছে যিসকলে চৰকাৰী আঁচনিৰ পৰা টকা পায় 1250 টকা পায় বা অন্য যিবোৰ সুবিধা খা সুবিধা তেওঁলোকে লাভ কৰে সেই মহিলাসকলক উদ্দেশ্যি এগৰাকী বিকাশ অসমে এগৰাকী ইউটিউবাৰৰ সন্মুখত এটা বিতৰ্কিত মন্তব্য কৰিছিল তাৰ পাছতে সমগ্ৰ ৰাজ্যবাসী কিন্তু জাঙুৰ খাই উঠিছে কাৰণ এনেকুৱা নহয় জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আমি জিটি মন্তব্য কৰিব নোৱাৰো এই ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আহিছে আৰু কৈছে এনে মন্তব্য কৰা লোকসকলক চিনাক্ত কৰা হ'ব আৰু জাতীয় সংগঠনৰ নামত কোনোবাই যদি এনেকুৱা ধৰণৰ ভয়ভাবুকি প্ৰদান কৰে তেওঁলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব আৰু ৰাজ্যৰ এছএছপি সকলক বীৰ লাচিত খানাৰ সদস্যসকলৰ বিৰুদ্ধে থকা গোচৰসমূহ পুনৰ তদন্তৰ নিৰ্দেশ দিছে সেই কাৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বীৰ লাচিত খানাৰ অন্য সদস্যকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ধন্যবাদ